সকলোকে আজিৰ ভিডিঅ' ক্লাছটিলৈ স্বাগতম। আজি আমি মেইনলি ডিসকাস কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ ওপৰত। অৰ্থাৎ আজিৰ ক্লাছটো মেইনলি হ'ব এইচএস ফাৰ্ষ্ট ইয়াৰৰ ইন্ট্ৰোডাকচন ক্লাছ। আমি এই ক্লাছটিত মেইনলি ডিসকাস কৰিম ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞান মানে কি হয় আৰু কোনখিনি পাৰ্ট সায়েন্সৰ কোনখিনি পাৰ্ট পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ ভিতৰত পৰে আৰু তাৰ কোনখিনি বিষয়বস্তু আমি এইচএস ফাৰ্ষ্ট ইয়াৰত ষ্টাডি কৰিম বা আমি পঢ়িম। ঠিক আছে, এটা প্ৰথম কথাটো হ'ল ফিজিক্স মানে কি অৰ্থাৎ পদাৰ্থ বিজ্ঞান মানে কি। যদি আমি ডে টু ডে লাইফ তো চাওঁ অৰ্থাৎ কিছুমান পৰিঘটনা, সাপোজ আমি যেতিয়া গেছৰ বাৰ্ণাটো পানী গৰম কৰিবলৈ ইউজ কৰো, কি প্ৰক্ৰিয়াৰে অৰ্থাৎ কেনেদৰে পানীখিনি গৰম হ'ল। আমি যেন আকাশত দেখো ৰামধেনু, ই কি কাৰণে সংঘটিত হ'ল বা ৰামধেনু আসল ফেনোমেনাটো কি হয়। ঠিক আছে, আৰ্থখন সানৰ চাৰিওফালে ঘূৰি ফুৰে অৰ্থাৎ ঘূৰে এটা ইলিপ্টিকেল পাথত, অৰ্থাৎ এটা ইলিপ্টিকেল পাথত সানটোৰ চাৰিওফালে আৰ্থখন ঘূৰে। ই কিয় সংঘটিত হয়, এই গোটেই ফিজিক্যাল ফেনোমেনাখিনি ওপৰত ষ্টাডি কৰা হয় সায়েন্সৰ ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞান বিষয়টোৰ ভিতৰত। ঠিক আছে, অৰ্থাৎ ফিজিক্স বুলি ক'লে আমি এটা কথাই জানিব লাগিব, কিছুমান নেচাৰেল ফেনোমেনাৰ ওপৰত ষ্টাডি কৰা হয় যিটো সায়েন্সৰ ব্ৰাঞ্চত ফিজিক্স অৰ্থাৎ সায়েন্সৰ যিটো ব্ৰাঞ্চত কিছুমান ফিজিক্যাল ফেনোমেনাৰ ওপৰত ষ্টাডি কৰা হয়, সেই পাৰ্টটোকে কি বুলি কোৱা হয়, ফিজিক্স বুলি কোৱা হয়। ঠিক আছে, তো মেইনলি ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞান বিষয়টো দুটা পাৰ্টত ডিভাইড কৰা হয়। ঠিক আছে, দুটা পাৰ্টত ডিভাইড কৰা হয়। নাম্বাৰ 1 কোৱা হয় ক্লাছিকেল ফিজিক্স আৰু নাম্বাৰ 2 এটা পাৰ্টক কোৱা হয় মডাৰ্ণ ফিজিক্স। আকৌ ক্লাছিকেল ফিজিক্স পাৰ্টটোক আৰু এটা নামেৰে জনা যায় যিটো কোৱা হয় মেক্ৰস্কোপিক ফিজিক্স বুলি। মেক্ৰস্কোপিক ফিজিক্স ঠিক একেদৰে মডাৰ্ণ পাৰ্টটোক কোৱা হয় মাইক্ৰস্কোপিক ফিজিক্স বুলি। ঠিক আছে, মেক্ৰ মিন ইয়াত মেক্ৰ শব্দটোৱে বুজাইছে ডাঙৰ ডাঙৰ পাৰ্টিকুলৰ কথা, ঠিক একেদৰে মাইক্ৰটোৱে বুজাইছে সৰু সৰু পাৰ্টিকুল, অৰ্থাৎ মাইক্ৰস্কোপিক পাৰ্টিকুলসমূহ মডাৰ্ণ পাৰ্টটোত মেইনলি ষ্টাডি কৰা হয় আৰু সেইকাৰণে এই পাৰ্টটোক কি বুলি কোৱা হয় মাইক্ৰস্কোপিক ফিজিক্স বুলি। ঠিক একেদৰে ক্লাছিকেল ফিজিক্স পাৰ্টটোত মেক্ৰ পাৰ্টিকুল সমূহৰ ওপৰত ষ্টাডি কৰা হয়। দ্যাট মিন্স ডাঙৰ ডাঙৰ পাৰ্টিকুল সমূহৰ ওপৰত ফিজিক্সৰ মেক্ৰস্কোপিক পাৰ্টটোত ষ্টাডি কৰা হয় অৰ্থাৎ ধৰা হয় আৰু সেইকাৰণে ক্লাছিকেল পাৰ্টটোক মেক্ৰস্কোপিক ফিজিক্স বুলিও কোৱা হয়। আৰু এটা ক্লাছিকেল ফিজিক্স পাৰ্টটোক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে নিউটনিয়ান ফিজিক্স। দ্যাট মিন্স মেক্ৰস্কোপিক অৰ্থাৎ ডাঙৰ ডাঙৰ মোচন মেকানিক্সৰ যিমানবোৰ ষ্টাডি হৈছিল গোটেই ষ্টাডিখিনি কোনে কৰিছিলে, নিউটনে কৰিছিলে। আৰু সেই নিউটনৰ কন্ট্ৰিবিউশন ক্লাছিকেল ফিজিক্স পাৰ্টটোত বেছি হয় কাৰণে সেই পাৰ্টটোক কি বুলি কোৱা হয় নিউটনিয়ান ফিজিক্স বুলিও কোৱা হয়। ঠিক আছে, এই গোটেই পাৰ্টখিনি অৰ্থাৎ 1900ৰ আগৰ পাৰ্টখিনিক ধৰা হয় ক্লাছিকেল পাৰ্টত। অৰ্থাৎ 1900ৰ আগত যিমানখিনি ডেভেলপমেন্ট হ'ল, যিমানখিনি ফিজিক্সলৈ কন্ট্ৰিবিউশন আহিলে, এই গোটেইখিনি কোৱা হয় ক্লাছিকেল ফিজিক্স বা মেক্ৰস্কোপিক ফিজিক্স বুলি। ঠিক একেদৰে 1900ৰ পাছত ফিজিক্সলৈ যিমানবোৰ কন্ট্ৰিবিউশন আহিলে, ফিজিক্সৰ যিমানবোৰ বৰ্তমানলৈকে ডিস্কভাৰ হৈ আছে, এই পাৰ্টখিনিক ধৰা হয় মডাৰ্ণ ফিজিক্স বা মেক্ৰস্কোপিক ফিজিক্সৰ পাৰ্টত। কোৱান্টাম ফিজিক্স পাৰ্ট সবেই শুনিছা আৰু কোৱান্টাম ফিজিক্স পাৰ্টটো মডাৰ্ণ ফিজিক্সৰ ভিতৰতে আহি যায়। ঠিক আছে, এতিয়া কথাটো হ'ল কোনবোৰ পাৰ্ট আমি ক্লাছিকেল ফিজিক্স বা মেক্ৰস্কোপিক বা নিউটনিয়ান ফিজিক্সত ধৰো আৰু কোনবোৰ পাৰ্ট মডাৰ্ণ ফিজিক্স মাইক্ৰস্কোপিক ফিজিক্স পাৰ্টত আমি ধৰো।
ঠিক আছে ক্লাসিক্যাল পার্ট তো চাও প্ৰথম আমি ক্লাসিক্যাল পার্টৰ ভিতৰত কোনখিনি পৰে ক্লাসিক্যাল ফিজিক্স বা নিউটনিয়ান ফিজিক্স বা ম্যাক্রোস্কোপিক ফিজিক্স that means ডাঙৰ পাৰ্টিকুলবোৰৰ ওপৰত ফিজিক্সৰ যেটো পাৰ্টত ষ্টাডি কৰা হয় সেই পাৰ্টটোকে কোনটো পাৰ্টত ধৰা হয় ক্লাসিক্যাল পাৰ্টত ধৰা হয় আৰু এই ক্লাসিক্যাল ফিজিক্স পাৰ্টটো ডেভেলপ হৈছিল 1900 ৰ আগৰ that means 1900 ৰ আগত যিমানখিনি ফিজিক্সলৈ কন্ট্ৰিবিউশন আহিলে গোটেইখিনিক আমি ক্লাসিক্যাল পাৰ্টত ধৰো ঠিক আছে তো নাম্বাৰ 1 ইয়াত পৰে মেকানিক্স এটা কথাটো হল মেকানিক্স কোনটো পাৰ্টত পৰে যদি আমি চাও ইউনিট মেজারমেন্ট ঠিক আছে ইউনিট কোনোবা এটা বস্তুৰ ইউনিট কি হয় ঠিক আছে আৰু মেজারমেন্ট কেনেদৰে কৰা হয় গোটেই পাৰ্টখিনি কিহত পৰিব মেকানিক্সত আৰু তাৰ লগে লগে নিউটন লজ অফ মোশন ফোর্স ওয়ার্ক ডান এই গোটেইখিনি ক'ত আহিব মেকানিক্সত আপ টু গ্ৰেভিটেশনলৈকে ৰিজিড বডিলৈকে কাইনেমেটিক্স অফ সকলো পাৰ্ট এই গোটেইখিনি বস্তু ক'ত পৰিব তোমাৰ মেকানিক্স পাৰ্টৰ ভিতৰত ধৰা হয় একচুয়ালি নিউটনৰ কি বুলি কোৱা হয় মেকানিক্সৰ মানুহ অৰ্থাৎ নিউটনৰ যলৈকে কন্ট্ৰিবিউশন আছে সেইখিনি কি বুলি কোৱা হয় মেকানিক্স বুলি ধৰা হয় ঠিক আছে নাম্বাৰ 2 আহিলে থাৰ্মোডাইনামিক্স ইয়াত থাৰ্মো মানে হৈছে হিট ডাইনামিক মানে হৈছে মোশন অৰ্থাৎ হিটৰ মোশনৰ কথা যেটো পাৰ্টত ষ্টাডি কৰা হয় সেই পাৰ্টটো কি বুলি কোৱা হয় থাৰ্মোডাইনামিক ইয়াত মোশনটোক আমি ট্ৰান্সফাৰ বুলিও ধৰিব পাৰো ট্ৰান্সফাৰ that means heat transfer অৰ্থাৎ হিটৰ ট্ৰান্সফাৰ ৰিলেটেড অৰ্থাৎ হিটটো ট্ৰান্সফাৰে হয় না তো হিটৰ ট্ৰান্সফাৰৰ ওপৰত যিবোৰ ফিজিক্সৰ যেটো পাৰ্টত ষ্টাডি কৰা হয় সেই পাৰ্টটোত ধৰা হয় কোৱা হয় থাৰ্মোডাইনামিক্স বুলি ঠিক আছে ইয়াৰ পাছত আৰু এটা আহিলে properties of bulk matter means substance or tinita state solid liquid and gas অৰ্থাৎ solid liquid আৰু gasৰ ঠিক আছে solid liquid আৰু gasৰ ওপৰত যেটো পাৰ্টত ষ্টাডি কৰা হয় তাৰ প্ৰপাৰ্টিজ বোৰৰ ওপৰত ষ্টাডি কৰা হয় সেই পাৰ্টটোক কি বুলি কোৱা হয় প্ৰপাৰ্টিজ অফ বাল্ক মেটাৰ আৰু এটো কোনটো পাৰ্টত পৰে ক্লাসিক্যাল ফিজিক্স পাৰ্টত ঠিক আছে নেক্সট আহিলে ওয়েভ এন্ড অসিলেশন অৰ্থাৎ ক্লাসিক্যাল ফিজিক্সৰ পাৰ্টত মেইনলি পৰা টপিক খিনি হল মেকানিক্স থাৰ্মোডাইনামিক্স প্ৰপাৰ্টিজ অফ বাল্ক মেটাৰ এন্ড ওয়েভ এন্ড অসিলেশন আৰু এই গোটেই কিটা টপিক অৰ্থাৎ একৰ পৰা 4 নম্বৰলৈকে যিমান কিটা টপিক আছে দ্যাট মিন্স মেকানিক্স থাৰ্মোডাইনামিক্স প্ৰপাৰ্টিজ অফ বাল্ক মেটাৰ আপ টু ওয়েভ এন্ড অসিলেশন এই গোটেই খিনি ক্লাসিক্যাল ফিজিক্সত পৰে আৰু এই গোটেই কিটা টপিক আমি ক্লাস 11ত ষ্টাডি কৰিব পাম ঠিক আছে ক্লাস 11ত আমি এই গোটেইখিনি টপিকৰ ওপৰত ষ্টাডি কৰিবলৈ পাম ঠিক আছে ইয়াৰ টপিক অৰ্থাৎ মেকানিক্সৰ ভিতৰত আহিব বহুতখিনি ইউনিট মেজারমেন্ট কাইনেমেটিক্স লজ অফ মোশন ৰিজিড বডি ঠিক আছে তেনেদৰে থাৰ্মোডাইনামিক্স কাইনেটিক থিওৰি অফ গেছ প্ৰত্যেকটো অৰ্থাৎ প্ৰতিটো পাৰ্টৰ ভিতৰত আৰু বহুতকিটা ইউনিট আছে আৰু এই গোটেইখিনি ওপৰতে আমি ফাৰ্স্ট ইয়াৰত ষ্টাডি কৰিম ঠিক আছে আৰু লগতে ক্লাসিক্যাল পাৰ্টত আৰু কিছুমান টপিক পৰে যিখিনি আমি সেকেন্ড ইয়াৰত পাম আৰু এটা আছিল এটাকে সৰি সাপোজ 5 নম্বৰত আহিব ইলেক্ট্ৰমেগনেটিজম এটো পাৰ্ট আমি পাম সেকেন্ড ইয়াৰ অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পটেনশিয়াল ভোল্টেজ আপ টু ম্যাগনেটৰ বিভিন্ন প্ৰপাৰ্টিজ এই গোটেইখিনি বস্তু আমি ইলেক্ট্ৰমেগনেটিজমত ষ্টাডি কৰিম আৰু যিখিনি আমি সেকেন্ড ইয়াৰত পাম
ঠিক আছে এসি কারেন্ট ডিসি কারেন্ট নেক্সট আহিলে অপটিক্স অর্থাৎ লাইটৰ কথা তো লাইট অর্থাৎ লাইটৰ ওপৰত যেটো পাৰ্টত ষ্টাডি কৰা হয় সেই পাৰ্টটো কোৱা হয় অপটিক্স বুলি অপটিক্সটো কিছুমান পাৰ্ট ক্লাসিকেলত ধৰা হয় আৰু কিছুমান পাৰ্ট মডাৰ্ণতো ধৰা হয় আৰু অপটিক্স পাৰ্টটো মেইনলি দুটা টাইপত ডিভাইড কৰা হয় এটা কোৱা হয় ৰে অপটিক্স আৰু এটা কোৱা হয় ওয়েভ অপটিক্স এই গোটেইখিনি বস্তু আমি সেকেন্ড ইয়াৰত ষ্টাডি কৰিম ঠিক আছে গোটেইখিনি ইমান ডিটেইলছ কৈ নাথাকো নেক্সট আহিলে মডাৰ্ণ ফিজিক্স পাৰ্টটো আমি গোটেইখিনি বস্তু অৰ্থাৎ মডাৰ্ণ ফিজিক্সৰ ভিতৰত যিখিনি টপিক আহে গোটেইখিনি আমি সেকেন্ড ইয়াৰত ষ্টাডি কৰিম ফাৰ্স্ট ইয়াৰত অনলি ক্লাসিকেলৰ আমি যিকিটা পাৰ্ট এটা এতিয়া দেখাই গলো সেইখিনি আমি পঢ়িবলৈ পাম সেকেন্ড ইয়াৰত আমি মডাৰ্ণ ফিজিক্সৰ পাৰ্টখিনি ষ্টাডি কৰিম মডাৰ্ণ ফিজিক্স ঠিক আছে এটা কথাটো হল মডাৰ্ণ ফিজিক্স কোনখিনি মই এটা কথা কৈছিলো যে 1900 ৰ আগত ফিজিক্সলৈ যিমানখিনি কন্ট্ৰিবিউশন আহিলে মেক্ৰো পাৰ্টিকুলৰ ওপৰত কি আছিল মডাৰ্ণ ফিজিক্সটো আছিল মাইক্ৰো তাৰ আগৰ পাৰ্টটো ক্লাসিকেল পাৰ্টটো ধৰা হয় মেক্ৰো বুলি ঠিক আছে তো 1900 ৰ আগত যিমানখিনি ফিজিক্সলৈ কন্ট্ৰিবিউশন আহিলে মেক্ৰো পাৰ্টিকুলৰ ওপৰত সেইখিনি কি বুলি কোৱা হয় ক্লাসিকেল ফিজিক্সৰ পাৰ্টত ধৰা হয় আৰু ঠিক একেদৰে 1900 ৰ পিছত মাইক্ৰোস্কোপিক পাৰ্টিকুল খিনিৰ ওপৰত যিমানখিনি কন্ট্ৰিবিউশন আহিলে সেইখিনি কোনটো পাৰ্টত ধৰা হয় মডাৰ্ণ ফিজিক্স পাৰ্টত ধৰা হয় that means suppose John Dalton কি ডিসকভাৰ কৰিছিলে এটমিক থিওৰি এবোৰ 19 তোমালোকে যেহেতু পাই আহিছা অৰ্থাৎ এটমিক থিওৰি যেতিয়া ডিসকভাৰ হল তাৰ পিছত বিভিন্ন সাইন্টিস্টে আহিলে আৰু এটমৰ ওপৰত ষ্টাডি কৰিব আৰম্ভ কৰিলে ঠিক আছে ইয়াৰ ষ্টাডি কৰাৰ পাছত এটা ফিজিক্সৰ আৰু এটা পাৰ্ট ডেভেলপ হল যেটো কোৱা হয় কোৱান্টাম ফিজিক্স বুলি কোৱান্টাম ফিজিক্স ডেভেলপ হোৱাৰ পাছত আৰু তাৰ যিবোৰ এলিমেন্ট আছিল সেইখিনি ওপৰত ষ্টাডি কৰি আৰু এটা ফিজিক্সৰ পাৰ্ট ডেভেলপ হল যেটো কোৱা হয় solid state physics আৰু ইয়াত মেইনলি ষ্টাডি কৰা হয় solid state physicsত সেমিকন্ডাক্টৰ মেটেৰিয়েলৰ ওপৰত মেটেৰিয়েল অৰ্থাৎ সেমিকন্ডাক্টৰ মেটেৰিয়েলৰ ওপৰত বেস কৰি পেলাই কি তৈয়াৰ কৰা হয় সেমিকন্ডাক্টৰ ডিভাইস সেমিকন্ডাক্টৰ মেটেৰিয়েল ওপৰত ষ্টাডি কৰি কিছুমান ডিভাইস তৈয়াৰ কৰা হয় যিবোৰক কোৱা হয় সেমিকন্ডাক্টৰ ডিভাইস আৰু যিবোৰৰ বিষয়ে সেকেন্ড ইয়াৰ ফিজিক্সত ডিটেইলছত দিয়া আছে আৰু সেমিকন্ডাক্টৰ ডিভাইস কোনবোৰক কোৱা হয় নাম্বাৰ 1 ডায়োড নাম্বাৰ 2 ট্ৰানজিস্টৰ নাম্বাৰ 3 ৰেক্টিফায়াৰ Number 4 IC অর্থাৎ ইন্টিগ্রেটেড সার্কিট এবোৰৰ নাম শুনিছা যেহেতু অর্থাৎ সেমিকন্ডাক্টৰ ডিভাইস মেটেৰিয়েলৰ পৰা সেমিকন্ডাক্টৰ ডিভাইস তৈয়াৰ কৰা হয় যাৰ পৰা ডায়োড ট্ৰানজিস্টৰ ৰেক্টিফায়াৰ IC ইন্টিগ্রেটেড সার্কিট এবোৰ ডেভেলপ কৰা হয় আৰু এবোৰৰ বিষয়ে আমি সেকেন্ড ইয়াৰত পাম আৰু ইয়াৰ পৰা ডায়োড ট্ৰানজিস্টৰ এবোৰ ইউজ কৰি পেলাই তৈয়াৰ কৰা হয় লজিক গেট with the help of logic gate আৰু কিছুমান ডিভাইস ডেভেলপ হল তাৰ পাছত ডেভেলপ হল মডাৰ্ণ কম্পিউটাৰ ঠিক আছে এনেদৰে বৰ্তমানলৈকে ফিজিক্সৰ বিভিন্ন পাৰ্টিকুল এলিমেন্ট এখিনিৰ ওপৰত ষ্টাডি কৰি বিভিন্ন ধৰণৰ কি হৈ আছে ডেভেলপমেন্ট হৈ আছে আৰু এই ডেভেলপমেন্টখিনি কোনটো পাৰ্টত ধৰা হয় মডাৰ্ণ পাৰ্টত ধৰা হয় ঠিক আছে তো আজিৰ এই গোটেই ক্লাছখিনি আছিল বেসিক বস্তুখিনি ফিজিক্সৰ ভিতৰত কি কি পৰে সেইখিনিৰ ওপৰত ডিসকাস কৰা হল তো নেক্সট আমি নতুন
এটা টপিক লৈ অৰ্থাৎ ফিজিক্সৰ প্ৰথম যেটো চেপ্টাৰ আছে তাৰ ওপৰত ডিসকাস কৰিম আজি তো ইন্ট্ৰ ক্লাস আছিলে ঠিক আছে তো আজি ইমানে আছিলে নেক্সট আমি নতুন এটা টপিক লৈ আকৌ ডিসকাস কৰিম